মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 8 ছায়েন্সৰ যিটো 4 নম্বৰ চেপ্টাৰ আছে কোল এণ্ড পেট্ৰলিয়াম অৰ্থাৎ কয়লা আৰু পেট্ৰলিয়াম এই চেপ্টাৰটো কুৱেশ্যন আনসাৰ কেইটা ঠিক আছে। এইটো প্ৰথম পাৰ্টৰ 4 নম্বৰ চেপ্টাৰ হয় ঠিক আছে, মানে প্ৰথম খণ্ডৰ 4 নম্বৰ চেপ্টাৰ হয়। তোমালোকক দুটা কিতাপ দিছে ন, দুটা ভাগত দিছে, পাৰ্ট 1 আৰু পাৰ্ট 2। তো এইটো পাৰ্ট 1ৰ 4 নম্বৰ চেপ্টাৰ হয়। তো তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। মই তোমালোকক কুৱেশ্যন আনসাৰবিলাক ইংৰাজী আৰু অসমীয়া দুটা ভাষাতেই দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম ঠিক আছে। চ' তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। প্ৰথমে আমি এটা প্ৰশ্ন উত্তৰ অসমীয়াত আলোচনা কৰিম, তাৰপিছত চেম প্ৰশ্নৰ উত্তৰ ইংৰাজীত আলোচনা কৰিম ঠিক আছে। তাৰমানে তোমালোকে মানে ভিডিঅ'টো শেষলৈকে চালে মানে গোটেইকেইটা প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া দুটা লেংগুৱেজতে পাই যাবা ঠিক আছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে CNG আৰু LPGক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি? তোমালোকে নিশ্চয় জানা যে CNG আৰু LPG এইবিলাক হৈছে ইন্ধন ঠিক আছে। তো এইবিলাকক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি তোমালোকক সুধিছে। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰশ্নটোৰ উত্তৰত লিখিবা CNG আৰু LPGক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ হ'ল। তো এইবুলি লিখি তোমালোকে এডি লিখিবা CNG আৰু LPGৰ দহনত অৱশিষ্ট নৰয় ঠিক আছে। আমি কাঠক দহন কৰিলে ছাই ৰৈ যায় ন, কিন্তু CNG আৰু LPGক যদি আমি দহন কৰোঁ বা এইবিলাকক পুৰোঁ তেতিয়াহ'লে কোনো ধৰণৰ অৱশিষ্ট ৰৈ নাযায় ঠিক আছে। যেনেকৈ নেকি আমি ঘৰত ব্যৱহাৰ কৰোঁ LPG গেছ হয়নে, তো তাত কোনো অৱশিষ্ট থাকি যায়নে? থাকি নাযায় হয়নে। তো এইটো হৈছে CNG আৰু LPGৰ এক ধৰণৰ এডভান্টেজ ঠিক আছে, মানে ইহঁতৰ গুণ বুলি তোমালোকে ক'ব পাৰা। নেক্সট BD তোমালোকে লিখিবা দুয়োৱে পৰিৱেশ প্ৰদূষণ নকৰে ঠিক আছে। CNG আৰু LPG গেছে পৰিৱেশ প্ৰদূষণ নকৰে বা কৰিলেও বাকী ইন্ধনতকৈ বহুত কম কৰে সেইবিলাকৰ তুলনাত ঠিক আছে। তাৰপিছত তোমালোকে CD লিখিবা CNG আৰু LPGৰ কেলৰিফিক মান বেছি, অৰ্থাৎ দহনত অধিক তাপ উৎপন্ন হয় ঠিক আছে। অৰ্থাৎ CNG আৰু LPGক যদি আমি দহন কৰোঁ, যদি পুৰোঁ তেতিয়াহ'লে অধিক তাপ উৎপন্ন হয় ঠিক আছে। তাৰপিছত তোমালোকে DD লিখিবা CNG আৰু LPGক উচ্চ চাপত সংকুচিত কৰি চিলিণ্ডাৰত ভৰাই কঢ়িয়াব পৰা যায় ঠিক আছে। তো এইকেইটা হৈছে ইহঁতৰ এডভান্টেজ। অ'কে, তো সেম কুৱেশ্যন তোমালোকক ইংলিছত সোধা হৈছে। মই তোমালোকক কৈছোঁ নহয় যে তোমালোকক কুৱেশ্যন আনসাৰবিলাক মই ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম। চ' এতিয়া চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো ইংলিছত চোৱা। হোৱাট আৰ দ্য এডভান্টেজ অফ ইউজিং CNG এণ্ড LPG এজ ফিউলছ ঠিক আছে। CNG আৰু LPGক ফিউল হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি কি বা এডভান্টেজসমূহ কি কি তোমালোকক লিখিবলৈ দিছে। তো তোমালোকে প্ৰথমে এইটো লিখিবা এডভান্টেজ অফ ইউজিং CNG এণ্ড LPG এজ ফিউলছ। এইবুলি তোমালোকে লিখি একদি লিখিবা দিজ আৰ লেছ পলিউটিং। তাৰপিছত দুদি লিখিবা দে গিভ মোৰ এনাৰ্জি দেন আদাৰ ফিউলছ ঠিক আছে। ইহঁতে বেলেগ ফিউলতকৈ বা ইন্ধনতকৈ বেছিকৈ এনাৰ্জি দিয়ে ঠিক আছে, আৰু এইবিলাকে কম পলিউট কৰে পৰিৱেশ ঠিক আছে। তাৰপিছত তিনিদি লিখিবা দিছ কেন বি ছাপ্লাইড ইজিলি থ্ৰু পাইপলাইনছ ঠিক আছে, আৰু ইহঁতক আমি পাইপলাইনৰ সহায়ত ইজিলি ট্ৰান্সফাৰ কৰিব পাৰিম ঠিক আছে, বা ছাপ্লাই কৰিব পাৰিম। অ'কে, এক জেগাৰ পৰা বেলেগ জেগালৈ নিব পাৰি। তাৰপিছত 2 নম্বৰ তোমালোকক সুধিছে যে ৰাস্তা বনাওঁতে ওপৰৰ তৰফত ব্যৱহাৰ কৰা পেট্ৰলিয়ামজাত সামগ্ৰীটোৰ নাম কি ঠিক আছে। ৰাস্তা বনাওঁতে ওপৰৰ তৰফত যি ব্যৱহাৰ কৰা হয় পেট্ৰলিয়ামজাত সামগ্ৰী সেইটোৰ নাম সুধিছে। তো তোমালোকে উত্তৰত লিখিবা ৰাস্তা বনাওঁতে ওপৰৰ তৰফত ব্যৱহাৰ কৰা পেট্ৰলিয়ামজাত সামগ্ৰীটোৰ নাম বিটুমেন ঠিক আছে, বিটুমেন বুলি লিখিবা। অ'কে, মানে ক'লা ৰঙৰ যে এটা ছাবষ্টেঞ্চ ব্যৱহাৰ কৰা হয় তোমালোকে চাবা নতুন ৰাস্তা বনাওঁতে একেবাৰে ব্লেক কালাৰৰ হৈ থাকে ঠিক আছে। তো তোমালোকে ইয়াত বিটুমেন বুলি লিখিবা আৰু তোমালোকে চেপ্টাৰটো পঢ়িবা তেতিয়াহ'লে বিটুমেন কি, বিটুমেন মানে পেট্ৰলিয়ামৰ পৰাই এক্সট্ৰাক্ট কৰা হয়। অ'কে, মানে পেট্ৰলিয়ামজাত পদাৰ্থই হয় বিটুমেন ঠিক আছে। তো তোমালোকে ধুনীয়াকৈ উত্তৰত লিখিবা। তো ব'লা আমি এইটো কুৱেশ্যন ইংলিছত চাওঁ। নেম দ্য পেট্ৰলিয়াম প্ৰডাক্ট ঠিক আছে। বিটুমেন পেট্ৰলিয়াম প্ৰডাক্ট হয়। অ'কে, ইউজড ফৰ ছাৰ্ফেচিং অফ ৰোডছ ঠিক আছে। ৰাস্তাৰ ওপৰত যে ব্যৱহাৰ কৰা হয় ক'লা ৰঙৰ এক ছাবষ্টেঞ্চ যিটো একেবাৰে ওপৰত যিটো ব্যৱহাৰ কৰা হয় ঠিক আছে। তো সেইটো হৈছে কি বিটুমেন ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল। তো ধুনীয়াকৈ তোমালোকে বিটুমেন বুলি লিখিবা। মই ইয়াত
অনলি এটা শব্দৰ দ্বাৰা লিখিছো তোমালোকে এইটো লিখিব পাৰা দা পেট্ৰোলিয়াম প্ৰডাক্ট ইউজড ফৰ সাৰফেসিং অফ ৰুটস ইজ বিটুমিন তোমালোকে তেনেদৰে লিখিব পাৰা ঠিক আছে তো এতিয়া 3 নম্বৰত চোৱা তোমালোকক 3 নম্বৰত দিছে মৃত গছগছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা এই প্ৰক্ৰিয়াটোৰ নাম কি ঠিক আছে তো কি খুদিছে মৃত গছগছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা এই প্ৰক্ৰিয়াটোৰ নাম কি তাৰ মানে কয়লা কিহৰ পৰা সৃষ্টি হৈছিল মৃত গছগছনিৰ পৰা ঠিক আছে মানে প্ৰায় 300 মিলিয়ন বছৰ আগতে একেবাৰে গন জংগল বা যত মানে বহুত গছগছনি আছিল তেনেকুৱা জায়গা ভূমিকম্প বা বানপানী এবিলাকৰ প্ৰভাৱত মানে মাটিৰ তলত পুত খাইছিল ঠিক আছে তাৰ পিছত হেবিলাকৰ ওপৰত মাটিৰ তৰফ জমা হৈ গৈ এবিলাক মানে মাটিৰ বহু তললৈকে গুছি গৈছিল ঠিক আছে আৰু মাটিৰ তলফালে যিমান যোৱা যাব হিমানেই তাত তাপ বেছি থাকিব আৰু প্ৰেছাৰ বেছি থাকিব অৰ্থাৎ চাপ বেছি থাকিব আৰু মাটিৰ একেবাৰে যিমান তলফালে গৈ থকা হ'ব হিমান অক্সিজেন বা বায়ুৰ যিটো পাৰ্সেন্টেজ হেতু কম পোৱা যাব বা বায়ু একেবাৰে তলফালে কম থাকিব ঠিক আছে তো যেতিয়া মানে হেৰি হয় মানে মাটিৰ পৰা বহু তলত যেতিয়া গছগছনি তাৰ পিছত মানে ডাঙৰ গছগছনি যিবিলাক মাটিৰ তলত পৰি থাকে বহুত মানে কোটি কোটি বছৰ যেতিয়া পৰি থাকে তেতিয়া হেবিলাক মানে কয়লালৈ ৰূপান্তৰিত হৈ যায় ঠিক আছে তো তোমালোকে উত্তৰত লিখিবা প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱীৰ পৃষ্ঠত থকা বৃহৎ আকাৰৰ গছগছনি হাবি জংগলবোৰ বানপানী ভূমিকম্প বা আন প্ৰাকৃতিক দুৰ্যোগত মাটিৰ তলত পুত খাই গৈছিল ভূগৰ্ভত বছৰ বছৰ ধৰি গঠা জৈৱ ৰাসায়নিক বিক্ৰিয়াত ইহত কয়লালৈ ৰূপান্তৰিত হয় এই বিক্ৰিয়া উচ্চ চাপ আৰু উচ্চ উষ্ণতাত সম্পন্ন হয় তাৰ পিছত সুধিছিল নহয় এই প্ৰক্ৰিয়াটোৰ নাম কি অৰ্থাৎ উদ্ভিদৰ পৰা কয়লা হোৱা যিটো প্ৰক্ৰিয়া উদ্ভিদ কয়লালৈ ৰূপান্তৰিত হোৱা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ নাম কি তোমালোকে লিখিবা কাৰ্বনাইজেশ্যন ঠিক আছে এই প্ৰক্ৰিয়াটোৰ নাম হ'ল অংগাৰীকৰণ বা কাৰ্বনাইজেশ্যন ঠিক আছে তো সেম কোৱেশ্চন তোমালোকক ইংলিছত দিছে তোমালোকে লিখি লবা মানে প্ৰশ্নটো এবাৰ পঢ়ি চাওলা তো ইয়াত তোমালোকক কৈছে ডেসক্ৰাইব হাউ কোল ইজ ফৰ্মড ফ্ৰম ডেড vegetation what is the process called ঠিক আছে processটোৰ নাম লিখিবলৈ দিছে তো তোমালোকে এৰ আনসাৰটো লিখিবা say about 300 million years ago the earth had dense forest in low lying wetland areas due to natural processes like flooding these forests got buried under the soil as more soil deposited over them they were compressed the temperature also rose as they sank deeper and deeper under high pressure and high temperature dead plants got slowly converted to coal ঠিক আছে তাৰ পিছত তোমালোকে প্ৰসেসটো লিখিবা the process is called কাৰ্বনাইজেশ্যন আৰু এই প্ৰসেসটোৰ নাম হৈছে কাৰ্বনাইজেশ্যন ঠিক আছে ষ্টুডেন্টস তোমালোকৰ কাৰণে কোৱেশ্চন আনসাৰ বিলাক একেবাৰে শৰ্ট কৰি লিখিওনা হৈছে ঠিক আছে কাৰণ তোমালোকে মোক সদায় কমেন্ট কৰি জনাই থাকা যে স্যাৰ কোৱেশ্চন আনসাৰ বিলাক শর্ট কৰি দিওক ঠিক আছে সেই কাৰণে মই তোমালোকৰ কাৰণে কোৱেশ্চন আনসাৰ বিলাক শর্ট কৰি লিখি আনিছো ঠিক আছে আৰু এই যে তোমালোকে ভিডিওটো চাই আছা আগতে মানে তোমালোক এবাৰ ক্লাস 8 ত উঠিছা তোমালোকে ক্লাস 8 ৰ পুৰণা কিতাপটো চোৱা নাই চাগে ঠিক আছে কিন্তু আগতে অনলি আসামিছত আছিল ঠিক আছে তোমালোকে কোৱেশ্চন বিলাক যে দেখি আছা আসামিছ আৰু ইংলিছত আগতে অনলি আসামিছত আছিল ঠিক আছে আসামিছত question answer discuss কৰা ভিডিও চেনেলটোত আপলোড কৰা আছে তোমালোকে যদি অনলি আসামিছত চাব বিচৰা তেতিয়া হলে এই ভিডিওবোৰ চাব পাৰিবা ঠিক আছে তোমালোক এটা কাম কৰিবা প্লেলিষ্টত যাব প্লেলিষ্টত গলে তোমালোকে দেখিবলৈ পাবা অষ্টম শ্ৰেণীৰ বিজ্ঞান বুলি লিখা আছে তাত ক্লিক কৰিলে তোমালোকে গুটেকিটা ভিডিও পাই যাবা ঠিক আছে মানে ক্লাস 8 ত 18টা চেপ্টাৰ আছে ন 1 ৰ পৰা 18 লৈকে গুটেকিটা চেপ্টাৰ ভিডিও বনাই আপলোড কৰা আছে তোমালোকে হেবিলাকো চাব পাৰিবা চেনেলটোত মানে চেনেলটোৰ প্লেলিষ্টত গলে ঠিক আছে তো দৰকাৰ হলে তালৈ যাবা ওকে তো স্টুডেন্টস এতিয়া সাইড তোমালোকক দিছে খালতে পুৰ কৰাম এই যে খালতে বিলাক আছে এই খালতে বিলাক তোমালোকক উপযুক্ত শব্দ বহুৱাই পুৰ কৰিবলৈ দিছে একেবাৰে ইজি হয় আৰু তোমালোকৰ কাৰণে মই ধুনিয়াকৈ পুৰ কৰি আনিছো সো প্ৰথমে দিছে দেশ এন্ড দেশ হৈছে অৰ্থাৎ দেশ আৰু দেশ হৈছে জীৱাশ্ম ইন্ধন তো তোমালোকে লিখিবা কয়লা পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গ্যাস ঠিক আছে কয়লা পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গ্যাস এবিলাক হৈছে জীৱাশ্ম ইন্ধন ঠিক আছে
প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন এইবিলাকো তোমালোকে লিখিবা অৰ্থাৎ এই যিটো প্ৰথম খালিটা আছে প্ৰথম খালিটাটোত কয়লা বুলি লিখিবা সেকেন্ড খালিটাটোত তোমালোকে পেট্ৰলিয়াম বুলি লিখিবা তাৰ পিছত থাৰ্ড খালিটাটোত তোমালোকে লিখিবা প্ৰাকৃতিক গেছ ঠিক আছে অৰ্থাৎ কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন ঠিক আছে এটো লিখিবা ধুনীয়াকৈ তো খালিটা তোমালোকে ইংৰাজীটো পাবা 1 মিনিট ৰখা ওকে আৰু যদি তোমালোকে কেৱল ইংলিছত চাই আছা তেতিয়ালে ভিডিওটো অলপ স্কিপ কৰিব পাৰা আৰু অসমীয়াটো চাই যোৱা দুটা ল্যাঙ্গুৱেজে আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় যেটো আসামিজ আমাৰ মাদাৰ ল্যাঙ্গুৱেজ হয় ন মাদাৰ ল্যাঙ্গুৱেজত মানে ষ্টাডি কৰিলে আমি মানে ভালকে বুজি পাও ন সেইকাৰণে তোমালোকে বুজিবৰ কাৰণে আসামিজটো চাব পাৰা আৰু ইংৰাজীও ইম্পৰ্টেন্ট হয় ঠিক আছে গতিকে দুটা ল্যাঙ্গুৱেজতে চাই থাকা দুটা ল্যাঙ্গুৱেজ ইম্পৰ্টেন্ট হয় কাৰণে তোমালোকক দুটা ল্যাঙ্গুৱেজত দিছে ঠিক আছে তো চোৱা পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ডেজ বোলা হয় কি কৈছে পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ডেজ বোলা হয় কি বুলি কোৱা হয় শোধন বুলি কোৱা হয় ঠিক আছে তোমালোকে লিখিবা পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক শোধন বোলা হয় ঠিক আছে পেট্ৰলিয়ামত বিভিন্ন ধৰণৰ উপাদান থাকে যেনেকৈ নেকি পেট্ৰল ডিজেল কেৰোচিন ঠিক আছে আৰু বহুত বস্তু থাকে যেনেকৈ নেকি বিটুমিন ঠিক আছে আৰু বহুত বস্তু থাকে তো এবিলাকক যে পৃথক কৰা হয় পেট্ৰলিয়ামৰ পৰা এই যেটো প্ৰসেসটো শোধন বুলি কোৱা হয় ঠিক আছে এতিয়া চিটছোৱা চিডিসি আটাইতকৈ কম প্ৰদূষিত কৰা যান বাহনৰ ইন্ধনটো হল ডিজ তোমালোকে উত্তৰ লিখিবা সিএনজি ঠিক আছে সিএনজি compressed natural gas এতিয়া সাইড চোৱা মানে সাইড আমি অসমীয়া ডিসকাস কৰিলো এটা ইংৰাজীত চোৱা ইংৰাজীত দিছে ফিল ইন দা ব্ল্যাঙ্কস অৰ্থাৎ তোমালোকক খালিতে পুৰ কৰিবলৈ দিছে মই ডাইৰেক্ট উত্তৰবিলাকে কৈ আনিছো ঠিক আছে চোৱা ফসিল ফুয়েলস আৰ কোল পেট্ৰলিয়াম এন্ড ন্যাচাৰাল গেছ ফসিল ফুয়েল বিলাক হৈছে কোল অৰ্থাৎ কয়লা পেট্ৰলিয়াম টু পেট্ৰলিয়াম ন্যাচাৰাল গেছ মানে প্ৰাকৃতিক গেছ ঠিক আছে তাৰ পিছত দিছে বি দিছে process of separating of different is called ইয়াত অলপ উল্টা পাল্টা হৈ গল ঠিক আছে এইদৰে আছে সাগে এক সেকেন্ড ৰখা মই কিতাবত চাইছো ৰখা yes কিতাবত এইদৰে আছে যে process of separation of different constituents from petroleum is called dish তো তোমালোকে খালিতে লিখিবা ৰিফাইনিং ঠিক আছে REFINING refining process of separation of different constituents is called refining ঠিক আছে process of separation of different constituents from petroleum is called refining তো refining বুলি তোমালোকে ধুনীয়াকৈ লিখিবা ওকে নেক্সট আছে সি তোমালোকক দিছে লিস্ট পলিউটিং ফুয়েল ফৰ vehicle মানে যানবাহন ঠিক আছে vehicle is CNG ঠিক আছে compressed natural gas ওকে তো 4 নম্বৰ লৈকে ডিসকাস কৰা হৈ গল এতিয়া আমি 5 নম্বৰৰ প্ৰশ্নটো প্ৰথমে আমি অসমীয়াত চাম তাৰ পিছত ইংৰাজীত চাম ঠিক আছে তো তোমালোকে ভিডিওটো তেৰা লাইক কৰি দিয়া ঠিক আছে কাৰণ তোমালোকে লাইক নকৰিলে মানে ভিডিওৰ মানে হিমান এনগেজমেন্ট কমি যায় ভিডিও ঠিক আছে সো তোমালোকে লাইক এটা কৰি দিয়া আৰু জুনে জুনে তেলকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰা ওকে আৰু ভিডিওটো চোৱাৰ পিছত তোমালোক প্লেলিষ্ট লৈ যাবা ওকে তো চোৱা পাছত দিছে তোমালোকক তলত দিয়া উক্তিসমূহত শুদ্ধ হলে হু আৰু শুদ্ধ হলে অ বুলি চিহ্নিত কৰা তো তলত কিছুমান উক্তি দিছে কেইটামান স্টেটমেন্ট দিছে এবিলাক শুদ্ধ হলে শুদ্ধ বুলি লিখিবলৈ দিছে আৰু অশুদ্ধ হলে অশুদ্ধ বুলি লিখিবলৈ দিছে তো এটা আছে পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰে আমি পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব নোৱাৰি সেই কাৰণে জীৱাশ্ম ইন্ধনবিলাক হৈছে নৱীকৰণযোগ্য সম্পদ অৰ্থাৎ এবিলাক নিশেষীয় সম্পদ অৰ্থাৎ এবিলাক মানে এসময়ত শেষ হৈ যাব আমি মানে যিমান দ্ৰুতগতিত এবিলাকক ব্যৱহাৰ কৰিম ইমান দ্ৰুতগতিত এবিলাক শেষ হৈ যাব কাৰণ এবিলাক 300 বছৰ আগত মানে প্ৰডিউস হৈছিল ঠিক আছে বা তৈয়াৰ হৈছিল so that's why এবিলাক মানে নৱীকৰণযোগ্য সম্পদ অৰ্থাৎ এবিলাক এসময়ত এবাৰ শেষ হৈ গলে এবিলাক আৰু দ্বিতীয়বাৰ সৃষ্টি নহয় বা সৃষ্টি হলেও মিলিয়নস অফ ইয়াৰ লাগি যাব ঠিক আছে অৰ্থাৎ কোটি কোটি বছৰৰ দৰকাৰ হ'ব সো তোমালোকে অশুদ্ধ বুলি লিখিবা এক আমি পৰীক্ষাগাৰত বা ল্যাবৰেটৰীত প্ৰস্তুত কৰিব নোৱাৰি ঠিক আছে নেক্সট আছে বি দিছে যে পেট্ৰলতকৈ CNG বেছি প্ৰদূষক ইন্ধন কি কৈছে পেট্ৰলতকৈ CNG বেছি প্ৰদূষক
ইন্ধন নেভাৰ ঠিক আছে যান বাহনৰ কাৰণে CNG আটাইতকৈ পাৰফেক্ট তাৰ মানে CNG মানে একেবাৰে পৰিবেশ প্ৰদূষিত নকৰে বা কৰিলেও একেবাৰে কম ওকে সো তোমালোকে অশুদ্ধ বুলি লিখিবা তাৰ পিছত দিছে কোক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ yes this is true ঠিক আছে কোকত মানে কাৰ্বনেই বেছিকে থাকে ওকে নেক্সট আছে যে আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ yes আলকতৰাত বিভিন্ন ধৰণৰ সাবস্টেন্স থাকে বিভিন্ন ধৰণৰ উপাদান থাকে নেক্সট আছে ই দিছে কেৰাচিন জীৱাশ্ম ইন্ধন নহয় নো this is false এটো অশুদ্ধ হ'ব কিয় কাৰণ কেৰাচিন জীৱাশ্ম ইন্ধনই হয় এক ধৰণৰ পেট্ৰলিয়ামজাত সামগ্ৰী হয় মানে পেট্ৰলিয়ামৰ পৰা এক্সট্ৰাক্ট কৰা হয় ঠিক আছে সেপাৰেট কৰা হয় কেৰাচিনক ঠিক আছে তো এতিয়া সোয়া 5 নম্বৰখিনি ইংৰাজীত চাইলো যে এট কৈছে take true or false against the following statements ঠিক আছে true হলে মানে শুদ্ধ হলে তোমালোকে true বুলি লিখিবা আৰু ভুল হলে false বুলি লিখিব লাগিব ঠিক আছে সোয়া it is fossil fuels can be made in the laboratory এটো false হ'ব ওকে জীৱাশ্ম ইন্ধন আমি ল্যাবৰেটৰীত বনাব নোৱাৰে CNG is more polluting fuel than petrol false এটো false হ'ব okay next is C dice coke is almost pure form of carbon eto true hobo okay next is D dice coal tar is a mixture of various substances yes this is true okay coal tar is a mixture of various substances okay students I hope you got it so let's see this yat koise je kerosene is not a fossil fuel this is false because kerosene is a fossil fuels tamne kerosene জীৱাশ্ম ইন্ধন হয় because kerosene petroleum jat substance হয় ঠিক আছে তো এতিয়া বলা আমি 6 নম্বৰত কি দিছে প্ৰথমে আসামিছত চাও তাৰ পিছত ইংলিছত আলোচনা কৰিম ঠিক আছে keep watching okay ভিডিওটো চাই থাকা হেকলৈকে আৰু ইয়াতে মানে তোমালোকে গুটিকেটা প্ৰশ্ন উত্তৰ পাই যাবা আৰু কোৱেশ্চন আনসাৰ বিলাক একেবাৰে শৰ্ট কৈ পাবা ইয়াত ঠিক আছে সো সোয়া 6 নম্বৰ তোমালোকক দিছে জীৱাশ্ম ইন্ধনসমূহ কিয় নিখেখীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা মই তোমালোকক কৈছো নহয় যে জীৱাশ্ম ইন্ধনসমূহ নিখেখীয় হয় অৰ্থাৎ ইহত নৱীকৰণ যোগ্য হয় ওকে ইট মিন্স ইহত এই সময়ত শেষ হৈ যাব ঠিক আছে তো কাৰণ ইহত প্ৰস্তুত হ'বৰ কাৰণে মিলিয়নস অফ ইয়াৰ সময় লাগি যায় কোটি কোটি বছৰ সময় লাগি যায় ঠিক আছে তো উত্তৰটো মূলকি লিখিবা যে জীৱাশ্ম ইন্ধনসমূহ নিখেখীয় প্ৰাকৃতিক সম্পদ কাৰণ জীৱাশ্ম ইন্ধনসমূহ বহুত আগত এটা সময়ত উৎপন্ন হৈছিল হে ইয়াৰ পৰিমাণ সীমিত মানুহে ইয়াক এই হাৰত নিষ্কাশন কৰি থাকিলে এটা সময়ত ইয়াৰ পৰিমাণ কমি গৈ নিখেখ হৈ যাব ঠিক আছে সেই কাৰণে জীৱাশ্ম ইন্ধন কমকে ব্যৱহাৰ কৰিব লাগে পেট্ৰল ডিজেল এবিলাক কমকে ব্যৱহাৰ কৰিব লাগে ঠিক আছে আমি মানে আজিকালি মানে ইউ নো সায়েন্টিস্ট বিলাকে মানে সোলাৰ এনাৰ্জিৰ ফালে বেছি ফোকাস কৰিছে ঠিক আছে কাৰণ সূৰ্য শক্তি অনৱীকৰণযোগ্য সম্পদ সূৰ্য শক্তি কেতিয়াও শেষ হৈ নাযায় ঠিক আছে তো সেম কোৱেশ্চন ইংলিশত চোৱা হেড দিছে এক্সপ্লেইন why fossil fuels are exhaustible natural resources মানে কি প্ৰাকৃতিক সম্পদ ওকে নেচাৰেল মানে নেচাৰেল বুলি কলে প্ৰাকৃতিক বুজায় ৰিসোৰ্সেস মানে সম্পদ যিবিলাক মানে আমাৰ উপকাৰত আহে ঠিক আছে যিবিলাক আমি ব্যৱহাৰ কৰো হেবিলাক সম্পদ হয় আৰু প্ৰকৃতি যিবিলাক দিয়ে আমাৰ হেবিলাক হৈছে প্ৰাকৃতিক সম্পদ তো আনসাৰ লিখিবা the process of formation of fossil fuels takes millions of years on the other hand the known reserves of these will last only a few hundred years therefore fossil fuels are exhaustible natural resources ঠিক আছে এতিয়া সোয়া হাতত এটো তোমালোকৰ কিতাপৰ পেজ 102 ত আছে 102 ত আছে ঠিক আছে সোয়া কোকৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা কোকৰ বৈশিষ্ট্যৰ ব্যৱহাৰসমূহ বৰ্ণনা কৰিবলৈ দিছে ঠিক আছে কোকৰ ক্যাৰেক্টাৰিষ্টিক্স আৰু ইউজেস লিখিবলৈ দিছে তো তোমালোকে লিখিবা কোকৰ বৈশিষ্ট্যসমূহ হ'ল এৰি লিখিবা কোক এবিট টান পদাৰ্থ ঠিক আছে হাৰ্ড পদাৰ্থ হয় কোক ছিদ্ৰযুক্ত পদাৰ্থ ঠিক আছে তাৰপিছত সিডি লিখিবা কোক কাৰ্বনৰ বিশুদ্ধ ৰূপ প্ৰায় বিশুদ্ধ ৰূপ বুলি তোমালোকে লিখিবা ওকে প্ৰায় বিশুদ্ধ ৰূপ বুলি লিখিলে বেছি ভাল হ'ব ওকে ডিট আছে কোকৰ দহনত যথেষ্ট তাপ উৎপন্ন হয় yes কাৰণ কোক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ তাৰমানে কাৰ্বনৰ এমাউন্ট বেছি থাকে নেক্সট আছে
কোক কলাবৰণীয়া পদাৰ্থ ইয়েস কোকৰ কালাৰ ব্লেক থাকে তাৰ পিছত ব্যৱহাৰ লিখিবা ইয়াক তীখা উৎপাদন আৰু আন বহু ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় তীখা মিন্স কি ষ্টিল ঠিক আছে ষ্টিল প্ৰডাকচনত কোক ব্যৱহাৰ কৰা হয় আৰু বিভিন্ন ধাতুৰ আকৰৰ পৰা ধাতুক নিষ্কাশন কৰাৰ ক্ষেত্ৰত কোক ব্যৱহাৰ কৰা হয় ওকে তো সোৱা 7 নম্বৰটো describe characteristics of and uses of coke প্ৰথমে characteristic খিনি লিখিবা অৰ্থাৎ বৈশিষ্ট্যখিনি লিখিবা it is a tough porous and black substance it is an almost pure form of carbon ঠিক আছে sorry students okay प्रथमे characteristics kin tomaloke likhiba tar bisot uses likhiba coke is used in the manufacture of steel and in the extraction of many metals okay tar bisot ase 8 dise ki prokriya dara petroleumor srishti hoisil bekhya kora to uttorot likhiba নিযুত বছৰ আগতে পৃথিৱীত অসংখ্য জীৱ-জন্তু আৰু অৰণ্য আছিল ভূমিকম্প বানপানী আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবোৰ ভূগৰ্ভত সোমাই পৰে ভূগৰ্ভত উচ্চ তাপ আৰু চাপৰ ফলত ইয়াৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটে বিক্ৰিয়াত জীৱদেহৰ চৰ্বি ভাগৰ পৰা পেট্ৰলিয়াম উৎপন্ন হয় তো সেম কোৱেশ্চন ইন ইংলিশ explain the process of formation of petroleum so the answer will be like this petroleum was formed from organisms living in the sea as these organisms died their bodies settled at the bottom of the sea and got covered with layers of sand and clay over millions of years absence of air high temperature and high pressure transformed the dead organisms into petroleum okay students so এটা ধুনীয়াকৈ লিখিবা এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰত তোমালোকক দিছে যে তলৰ তালিকাত ভাৰতত 1991 চনৰ পৰা 1998 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে এই তথ্যখিনি লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰা লেখ চিত্ৰত বছৰসমূহত হোৱা নাটনিৰ শতাংশ y অক্ষত আৰু বছৰ x অক্ষত লোৱা তো এটা তালিকা দিছে ঠিক আছে এত মানে কোনটো বছৰত মানে কিমান বিদ্যুৎৰ নাটনি হৈছে তাৰ পাৰ্সেন্টেজটো দিছে ঠিক আছে তো মানে 1991 পৰা 1997 চনলৈকে বিদ্যুৎৰ কিমান পাৰ্সেন্ট নাটনি হৈছে হেখিনি দিছে তো তোমালোকক গ্ৰাফ বনাবলৈ দিছে ঠিক আছে তো মই তোমালোকৰ কাৰণে দুটা গ্ৰাফ বনাই আনিছো ঠিক আছে তোমালোকে গ্ৰাফটো এটো ষ্টাইলটো বনাব পাৰা আৰু তোমালোকে এনেকুৱা বাৰ গ্ৰাফো বনাব পাৰা ঠিক আছে আই থিংক তোমালোকৰ কাৰণে এটো বেছি ইজি হ'ব তোমালোকৰ ইচ্ছা তোমালোকৰ যোনটো বেছি ভাল লাগে হেতু তোমালোকে লিখিবা তোমালোকে এফালে বছৰখিনি লিখিবা ঠিক আছে তো ইয়াৰ পৰা আৰম্ভ হৈছে 1991 1992 1993 1994 95 96 আৰু 97 ঠিক আছে তো ইফালে বিদ্যুৎৰ নাটনিখিনি পাৰ্সেন্টেজত আছে তো 7 এখিনি 7 এখিনি 8 এখিনি 9 এখিনি 10 আৰু এখিনি 11 ঠিক আছে তো প্ৰথম ইয়াৰত কিমান আছিল 7.9 তো 7.9 এখিনি হ'ব ন এখিনি হ'ব 7.9 তো 7.9 দিয়া হৈছে তাৰ পিছত নেক্সট ইয়াৰ 7.8 আছিল তো অলপ তলত হ'ব নেক্সট ইয়াৰ 8.3 অলপ ওপৰত হ'ব নেক্সট ইয়াৰ 7.4 অলপ মানে বহুত তলত হ'ব তো তোমালোকে এড দিবা তাৰ পিছত 7.1 এড দিবা তাৰ পিছত 9.3 এড দিবা আৰু একেবাৰে শেষত 11.5 তো এনেকৈ যাব গ্ৰাফটো ঠিক আছে তোমালোকে এদৰে নিলিখি যদি এদৰে লিখা তেতিয়া হলেও হ'ব এটো হৈছে বাৰ গ্ৰাফ আই থিংক এটো ইজি হ'ব তোমালোকৰ কাৰণে ঠিক আছে তো তোমালোকে ইয়াৰ পৰা 0 পৰা আৰম্ভ কৰিবা মানে তোমালোকে আৰু এটা কাম কৰিব পাৰা ইয়াত 1 দিব পাৰা ইয়াত 3 দিব পাৰা ইয়াত 4 দিব পাৰা 5 দিব পাৰা ইয়াত
7 দিব পাৰা এটা আছে 9 দিব পাৰা তেনেকৈ লিখিব পাৰা আৰু যেনেকৈ ইয়াত দিয়া আছে তেনেকৈ লিখিব পাৰা তো 1991 চনত কিমান আছিলে 7.9 তো 7.9 এইখিনিও তাৰপিছত 7.8 অলপ তলত হ'ব 8.3 অলপ ওপৰত হ'ব তেনেকৈ মানে তো তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ এটা গ্ৰাফ বনাই পেলাবা ঠিক আছে তো সেম কোৱেশ্চন তোমালোকক ইংৰাজীত সুধিছে তো তোমালোকে যোনে ইংলিছত কোৱেশ্চন আনসাৰবিলাক লিখিছা তোমালোকে ইয়াৰ পৰা চাই লিখিবা মানে সেমই হ'ব একেবাৰে সেম হ'ব জাস্ট তোমালোকে এটা কাম কৰিব লাগিব ইফালে তোমালোকে ইয়াৰ বুলি লিখিব লাগিব EAR ইয়াৰ মানে বছৰ আৰু ইফালে তোমালোকে লিখিবা পাৱাৰ শৰ্টেজ অৰ্থাৎ বিদ্যুতৰ নাটনি ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ লিখিবা আৰু ইচ্ছা কৰিলে বাৰ গ্ৰাফ বনাব পৰা এটোৰ দৰে ওকে তো তোমালোকৰ ইচ্ছা তোমালোকে গ্ৰাফ পেপাৰ ইউজ কৰিব পাৰা তেতিয়াহলে আৰু ইজি হৈ যাব তোমালোকৰ কাৰণে ঠিক আছে এই যে পাৰ্সেন্টেজ বিলাক আছে এইবিলাক তোমালোকে এক্সাক্ট জায়গাত বহাব পাৰিবা কাৰণ হেৰি গ্ৰাফ পেপাৰত একেবাৰে এনেকুৱা 1 2 3 তেনেকৈ একেবাৰে সৰুকে মানে খুব বনোৱা থাকে ঠিক আছে তো তোমালোক ইচ্ছা আই থিংক গ্ৰাফ পেপাৰত বনালে বেছি একুৰেট হ'ব কোৱেশ্চন আনসাৰটো অৰ্থাৎ গ্ৰাফটো তোমালোকে একেবাৰে একুৰেটলি লিখিব পাৰিবা ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো চাই তোমালোকৰ কেনেকুৱা লাগিল মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু নেক্সট তোমালোকৰ কোনটো চেপ্টাৰৰ ভিডিও লাগে হেতু মোক কমেন্ট কৰি জনাই দিবা ঠিক আছে আৰু বেলেগ চেপ্টাৰৰ ভিডিও চাবৰ কাৰণে বেলেগ কিতাপৰ বেলেগ চেপ্টাৰৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে তোমালোকৰ ক্লাছ 8ৰ ইংলিশ হিন্দী আসামিজ ঠিক আছে সোশ্যাল সায়েন্স গুটিকেটা সাবজেক্টৰ গুটিকেটা চেপ্টাৰৰ ভিডিও বনাই চেনেলটোত আপলোড কৰি থোৱা আছে মই বিজ্ঞানৰ ভিডিও বনাই পেলাইছিলো বাট যেহেতু এবাৰ বিজ্ঞানৰ কিতাপটো চেঞ্জ হৈ গৈছে সেইকাৰণে ৰিআপলোড কৰি আছো ঠিক আছে সো ভিডিওত লাইক এটা কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যদি এতিয়ালৈকে কৰা নাই আৰু যোনে কৰিছা তেওঁলোকক ধন্যবাদ ঠিক আছে তো আজি ভিডিওটো মানে আছিল আজি ভিডিওটো চাবলৈ তোমালোক সকলোকে ধন্যবাদ